ৰূপে ভৈলা বেকত অমনত কৰি যুগুতি মহাসুখে শৰণ ভকতে অলভোক ভজি মুকুতি হীন ভকত বান্ধৱ মাধৱ তোমাৰ তেজী খেব হুয়াই অন্ধমতি কোনেনো সম্প্ৰতি অভজিমে কয়ান নেম জানি আচৰণে পখিলো শৰণে তোমাৰ মই কিংকৰ আকাশক চানি আশে কিবা ব্ৰহ্মী অকৰিও মুত অস্ত্ৰপাতৰ কথাকে আজি অৰ্জুনে কৃষ্ণক বিৱৰি সুধি আছে হয়নে তাৰ নামে হ'ল অশ্বত্থামাৰ ব্ৰহ্মশৰ বা ব্ৰহ্মঅস্ত্ৰ এই অস্ত্ৰপাত স্বয়ং দ্ৰোণই ইয়াৰ মন্ত্ৰ দি অশ্বত্থামাক দিছিলে যে তুমি এই পাত অস্ত্ৰ কোনোদিনে ক'তো ব্যৱহাৰ নকৰিবা কাৰণ ই স্বৰ্গ মৰ্ত্য পাতাল সকলোকে নাশ কৰাৰ ক্ষমতা আছে সেইকাৰণে দেখিছে কুৰুক্ষেত্ৰৰ ইমানখন ৰণৰ মাজতো অশ্বত্থামাই সেইপাত অস্ত্ৰ মাৰিলে বহুত জীৱন নাশ হ'ব কিন্তু যিদিনা দেখে যে এই পাত অস্ত্ৰ নামাৰিলে অৰ্জুনৰ শৰত মই নিস্তাৰ নাপাম গতিকে আজি মাৰিলে সেইকাৰণে আমাক কৈছে ইহকালে পৰকালে অশ্বত্থামাৰ কল্যাণ নহ'ল কি কাৰণত নহ'ল পাবগৈ বাৰু কাৰণ তেওঁ ব্ৰাহ্মণৰ পেটত জন্ম লৈ ক্ষেত্ৰীয় কৰ্ম কৰিছে হয় এতিয়া মন কৰিবচোন আমাৰ এটা যুগতে মানে ৰামে কৈছিল যে কলিত ব্ৰাহ্মণসকলেহে ৰজা হ'ব তয়াময়া ঘূৰিব আৰু ব্ৰাহ্মণ যদি ৰজা হয় দেশত কল্যাণ নহয় প্ৰজাসকলৰ দুৰ্গতি সীমা নোহোৱা হয় কিন্তু এতিয়া চাওক তাৰ প্ৰমাণ যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ সময়ত সাগৰৰ পাৰত শিবিৰ পাতি ৰাম লক্ষ্মণ সকলো আছিলে বান্দৰসহ নৱলক্ষ সৈনী বান্দৰৰ সৈতে সেই তেতিয়া বিভীষণে আহি ৰামৰ চৰণত পৰি কৈছিলে মই আপোনাৰ ঠাইত আশ্ৰয় বিচাৰি আহিছোঁ মোক আশ্ৰয় দিয়ক আপুনি তেতিয়া ৰামে ক'লে তুমি কোন তেতিয়া বিভীষণে ক'লে মই ৰাৱণৰ ভায়েক বিভীষণ লক্ষ্মণ জাপ মাৰি উঠিল নহয় এটা ৰাৱণে বামনৰ বেশে আহি সীতাক হৰণ কৰি আমাক জ্বালা কালা খুৱালে আকৌ এতিয়া তাৰ ভায়েক আহিছে হয় গতিকে দাদা অৰ্ডাৰ দিয়ক ইয়াক ডিঙিত ধৰি মই বাঢ়ি কৰি থৈ আহোঁগৈ তেতিয়া বিভীষণে ক'লে মই প্ৰতাৰণা কৰিবা ঠগ প্ৰবঞ্চনা কৰিবা লোচাপাজি কৰিবা অহা নাই মই আপোনালোকৰ সহায় হ'ব আহিছোঁ ৰাৱণৰ পৰা ত্যাগ লৈ আহিছোঁ আৰু মই যদি মিছাই কৈছোঁ মই 3টা শপত খাওঁ মই যদি ঠগ প্ৰবঞ্চনা কৰিব আহি যদি মিছা কথা কৈছোঁ আহি আপোনালোকৰ লগত পৰৰ জন্মত মই ব্ৰাহ্মণ হ'ম লগে লগে লক্ষ্মণে বোলে সেইডাল শপত হ'ল শপত হ'ল কলি যুগত ব্ৰাহ্মণ হ'লে মনা দুটামান ভালকৈ লৈ ফুৰিলেই হ'ল দান দক্ষিণাৰ সৈতে ভৰপূৰ হৈ ফুৰিব সদায় নহয়নে হালু মাৰিব নালাগে কামো কৰিব নালাগে আৰামত খাব এইটো বৰ লৈছে গতিকে ইয়াক বাঢ়ি কৰি দিয়ক আপুনি অৰ্ডাৰ দিয়ক মই বাঢ়ি কৰি দিওঁ
ৰবাচোন আৰু দুটা আছে কি কয় তেতিয়া 2 নম্বৰত মই যদি আপোনালোকক মিছা ফাঁকি ফুকা ঠগ প্ৰবঞ্চনা কৰিব আহিছোঁ তেনেহ'লে মই কলিত ৰজা হ'ম লক্ষ্মণে বোলে বা এইটো কম ডাঙৰ খবৰ খাইছে এইটো চালা বদমাইছ কলিৰ ৰজা হ'লে কৌটি কৌটি টকাৰ ওপৰত বহি থাকিব টকাকে খাই টকাকে হাগিব হয়নে এয়া শপত হ'ল দাদা আদেশ কওক মই ইয়াক ডিঙি ধৰি থৈ আহোঁগৈ ৰবাচোন ৰবা আৰু এটা শপত আছে কি খায় তেতিয়া আৰু এটা খালে 3 নম্বৰ শপতটো হ'ল মই যদি আপোনালোকক মিছা ফাঁকি ফুকা কৰিব আহিছোঁ তেনেহ'লে কলিত মোৰ 100 পুত্ৰ হ'ব তেতিয়াতো লক্ষ্মণ আৰু জঁপিয়াই উঠিল নাই দাদা ইয়াক মানে খেদিবাই হ'ল হয়নে কাৰণ 100টা পুত্ৰ যাৰ হ'ব এটাই সদায় মাছ মাৰি আনিব এটাই খৰি লৈ আনিব এটাই টকা পইচা ইনকম কৰি আনিব 100টা পুত্ৰই যেতিয়া 100 পিনপে ধন ধান চপাই দিব বাপেকে ঠেঙৰ ওপৰত ঠেং তুলি জকাই জকাই ভাত খাব এতিয়া মন কৰিবচোন কিছুমান মানুহ এনেই শান্তিৰে বহিব মন কৰিবচোন বহাৰ লগে লগে তাৰ এখন ভৰি ওপৰত এখন ভৰি যাবই আৰু খপাই থাকিব সেয়া খুব সুখী মানুহ এদিন পিনে উজনি পিনে এখন পাথৰ পাত শেষ কৰি বোলে এঘৰত বহিছোঁ সিহঁতৰ বেছি সিহঁতৰ চকী নাই বেঞ্চ এখন দিছে 3টা মানুহ বহিছোঁ মই মাজত দুপেনে 2টা কাষত হয় এইপনৰ কাষটোৱে যেতিয়া এনেকৈ ধৰি মানে ভৰি জকাই থকা হ'ল আমি গোটেইকেইটা এনেকৈ আছোঁ আৰু মই শান্তি পোৱা নাই ইমান টোপনি খতি ইমান ভাগৱত গাই আছোঁ নহয়নে বাৰু কঁকাল মোৰ বিষাই আছে অলপমান আৰামত বহি থাকিলে শান্তি এটা পাম তাৰপিছত দেখিলোঁ ইটো বেয়া মুড ল'লে সৰ্বনাশ কৰিব এতিয়া মই কৈছোঁ আপোনাৰ এইটো বেমাৰহে নে কিবা অভ্যাসহে তেতিয়া যেনিবা খাউতকৈ ভৰিখন নমাই দিছে আৰু নমাই দি পেলাই কৈছে হ'ব দিয়া বুলি কৈছে তাৰপিছত কি হ'ব আকৌ সন্তেকৰ পাছত আকৌ পাহৰি যায় আকৌ উঠায় এয়া অভ্যাসে ন কৰ্ণপথে কৰে খৰ গতিকে ই 100টা পুত্ৰ জন্ম দিয়াই লৈ ঠেঙৰ ওপৰত ঠেং দি পাক খুৱাই ই ভাত খাব এয়া শপত হ'লনে অৰ্ডাৰ দিয়ক ইয়াক মাৰি কাটি মানে পঠিয়াই দিওঁ তেতিয়া ৰামে কয় যে এৰা একেবাৰে অসম্ভৱ ডাঙৰ শপত খালে এৰা বিভীষণ আহা মোক আলিংগন দিয়া তুমি আজিৰ পৰা মোৰ বান্ধৱ হয়নে তেতিয়া লক্ষ্মণক বুজাই দিছে কলিত 100টা পুত্ৰ তাৰমানে 5 কুৰি নালাগে 5টা যাৰ পুত্ৰ জন্ম ল'ব সেই বাপেকে কোনোদিনে শান্তিৰে ভাত খাব নাপায় কোনোবা এটা ক'ৰবাত যোগ লগাব ক'ৰবাত মেলত যাব লাগিব ক'ৰবাত কেছত যাব লাগিব হয় কোনোবাই শান্তি নাপাব গতিকে ই বৰ ডাঙৰ খবৰ খাইছে আৰু কলিত বামন হ'ব বামনে ধনৰ লোভত পৰি সঁচাই মিছাই বিষ্ণু বুলি বামুণে 3টা দিলা ফুল হেৰু যজমান্ত 6টা দুখান তোল কেনেকৈ কৰ্ম কৰিব তাৰ অন্তৰ নাই মাত্ৰ অৰিহণাই ধুমাধুম দক্ষিণাহে ল'ব তাৰ এটা প্ৰমাণ কৰিবছে এতিয়া আমি প্ৰমাণ পাই ফুৰিছোঁ নহয় মই ভাগৱত গাই যেনে শিৱ পূজাৰ দিনা গণেশ পূজাৰ দিনা ক'ৰবাত লক্ষী পূজাৰ দিনা সৰস্বতী পূজাৰ দিনা হয় বামুণৰ আকাল হৈ নহয় এটা বামুণে 4 জেগা 5 জেগাত ৰাখে কাম ৰাখিব কিমান টাইম পূজা আছে নাছে নাই সিহঁতে ক'লে কি কয় জানে দিনটো পূজাহে হয়নে আপোনাৰ ঘৰত যেতিয়া 3টা বাজি যাব নাই ফোন কৰোঁতে ক'ব কি চিন্তা নকৰিব আজি দিনটো পূজা আছেই হয় গতিকে এয়া হ'ব বামন আৰু ৰজা কলিৰ ৰজা হ'ব যিসকলে ৰজা হ'ব সেইসকলে ধনৰ লোভত পৰিব লক্ষ লক্ষ কৌটি কৌটি ধন প্ৰজাসকলৰ তেজ শুঙি খাব খোৱাৰ পাছত তেওঁলোকে 100 কোটি জন্ম 200 কোটি জন্ম আৰু ঘূৰি মনুষ্য জন্ম নাপায় কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম ল'ব শিয়ালৰ জন্ম বেছিকৈ পাব পৰ টকা মাৰি খোৱাসকলে 7খন ফিল্ড ঘূৰিব লাগিব নহয় ৰাতিটোৰ ভিতৰত আহাৰ বিচাৰি হয়নে 7খন ফিল্ড ঘূৰিব এতিয়া দেখিছে গধূলি পৰত এইখিনিতে হোৱা দে শিয়াল এটা এইখিনিতে থাকে বুলি ভাবিছে
এই পঢ়োৱা সময়ত দেখিবা বহুত দেৰি চাউণ্ড পাত দিলে হোৱা হয়। গতিকে এই তিনিটা যে শপত খালে, খুব ডাঙৰ শপত খালে বুলি আজি ৰামে লক্ষ্মণক বুজাই দিছে। গতিকে আমাক কয় যে এই লোকসকল সাৱধান হোৱা, সাৱধানৰ মৰণ নাই। হয়, আমিতো এইখন পৃথিৱীৰ পৰা এদিন যাবই লাগিবগৈ, ৰেহাইটো আমাৰ কাৰোৱে নাই, হয়নে? মই ৰচা গানৰ ভিতৰতো এটি গান আছিল, বৰ ধুনীয়া গান। হয়, সেই ৰাইজ হোৱা সাৱধান, সকলোৱে কৰি আছো নাটকৰাই খান, এদিন আহিব জীৱন নাটকৰ গীত ৰাগ কল্যাণ শৰ্মা। হয়নে? আমাৰ এইবোৰ আমি নাটক অভিনয় কৰি আছোঁ আমি সকলোৱে। এদিন আমাৰ এই জীৱন নাটকখনৰ কি আহিব? গীত ৰাগ কল্যাণ শৰ্মা। ভাওনাৰ শেষত যে ৰাতিপুৱা হোৱাৰ লগে লগে পমতাৰে কয় গীত ৰাগ কল্যাণ শৰ্মান। এই আখৰ কোৱাৰ পাছত কোনোবাই পাত গাব পাবনে আৰু ঘূৰি? নহয়নে? এই ৰাইজ হোৱা সাৱধান, সকলোৱে কৰি আছো নাটকৰাই খান, এদিন আহিব জীৱন নাটকৰ গীত ৰাগ কল্যাণ শৰ্মা। হয়, চাৰিজন মানুহে কান্ধত তুলি নিব শ্মশান ঘাটলৈ বুলি, সেইদিনা সকলোৱে নিজেই বুজি পাবা মায়াৰ ৰচনা বুলি। যিদিনা এজন মানুহ মোৰ ঘৰৰ সীমাৰ পৰা কোনোবা চাৰিজন মানুহে কান্ধত তুলি শ্মশান ঘাটলৈ লৈ যাব, সেইদিনা মোৰো চেতনা আহিব, এইডাল মায়াৰ ৰচনা। ধন ধান পুত্ৰ ভাজা মোৰ বুলি ভাবি আছিল, গোটেই সোপা এৰি থৈ গুচি গ'ল। ল'ৰাটোৱে ক'লেনে ময়ো লগত যাওঁ, ছোৱালীজনীয়ে ক'লেনে ময়ো লগত যাওঁ, বা নিজৰ ঘৈণীয়েকে ক'বনে এই ময়ো লগত যাওঁ দে? ক'ব? নকয়। আপোনালোক গোসাঁনীহঁতে ক'বনে? নকয়, মিছা কথা। তাতে এতিয়া আকৌ এইবাৰ উলিয়াইছোঁ বোলে, এইবাৰ যদি নৰেন্দ্ৰ মোদী জিকেই আকৌ বিধৱা মানুহবিলাকক বোলে 20,000কৈ টকা দিব। বজালে বজালে এইবাৰ হয়নে? ইয়াৰ আগমুহূৰ্তত মন আছে, আজি কেইবছৰমানৰ আগৰ কথা কৈছোঁ। প্ৰথম যে 10,000 টকাকৈ বিধৱাসকলক দিছিলে, বহুত মানুহে নুবুজি এদিন মই ভাগৱতৰ পৰা আহি মোৰ পদূলিত মানে গাড়ীৰ পৰা নামিছোঁ, তেতিয়া মানে বহুতসকল আইসকল দেখিছোঁ। তেতিয়া মই কৈছোঁ এই গোসাঁনীহঁত, আজিচোন বহু ৰাইজ মোৰ পদূলিত, কাৰণটো কি? কৈছে কাৰণটো মানে চৰকাৰৰ পৰা যে অনুদান দিম বুলি কৈছিলে, সেইকাৰণে আমি নুবুজি পেলাই আমি বহুত আইসকল গৈছিলোঁ। এতিয়া মই বোলো কাম হ'ল, দৰ্খাস্ত দিয়া হ'ল। কৈছে এইসকলৰ কাম হ'ল, আমাৰ এইসকলৰ কাম হোৱা নাই, আমাৰ আকৌ সেইকেইডাল আছে নহয় কাম হোৱা নাই বুলি কৈছে। তাৰমানে তাতহে যাই পালেগৈ বিধৱা মানুহকে অনুদান সেইটো দিব, মানে স্বামী থাকাক নিদেই। গতিকে যিসকল বিধৱা গৈছিল সিহঁতৰ কাম হ'ল, দৰ্খাস্ত দি আহিলে, আৰু যিসকলৰ স্বামী আছে সেইসকলৰ কাম নহ'ল। সেই স্বামী থকা গৰাকীয়ে কৈছে সেইসকলৰ কাম হ'ল, আমাৰ এইসকলৰ আকৌ কাম নহ'ল, আমাৰ আকৌ সেইকেইডাল জীয়াই আছে নহয়। সেইকেইডাল হ'ল, এতিয়া সেইকেইডাল হ'ল। গাভৰু কালতে সেইকেইটাক নাপায় পাগলী হৈ ফুৰিলি, এতিয়া সেইকেইডালহে হ'লগৈ। হয়নে? হয়নে নহয়? মই আৰু খোলাখুলি কথা কোৱা মানুহ আৰু দিয়ক, বেয়া নাপাব, মই খোলাখুলি কোৱা মানুহ। হয়, গতিকে এয়া হ'ল মায়াৰ ৰচনা। অচিনাই ৰান্ধিলে অচিনাই বাঢ়িলে, অচিনাই খায়, অচিনাই লাগে ভাৰ্যা পুত্ৰ, জীৱৰ চিনি নাই। মোৰ মানুহজনী আত্মাটোত চিলমা আছেনে আমুকা ঘৈণীয়েক বুলি? নাই। হয়, আৰু মোৰ আত্মাটোত চিলমা আছেনে আমুকি গিৰিয়েক বুলি? নাই। হয়নে? গতিকে আমি অচিনাই লাগি আছোঁ, এইটো মায়াৰ ৰচনা। যিদিনা শ্মশানত লৈ যাব সেইদিনা আমাৰ জ্ঞানটো আহিব, এয়া মায়াৰ ৰচনা। যিদিনা যাবাগৈ ভাৰ্যা পুত্ৰ এৰি থৈ অকলশৰীয়া হৈ, সিদিনাখন কুটুমে চকু পানী মচিব তোমাৰে গুণ গান কৈ। সিদিনাখন কুটুমে চকু পানী মচিব তোমাৰে গুণ গান কৈ। যিদিনা মই মৰি যাম, কুটুম মানে কি জানে? মোক ভাল পোৱা মানুহ। ইয়াতো আছে নহয়,
বহুত আইসকল বোপাইসকলে মোক ভাল পোৱা মানুহ মই মৰা শুনাৰ লগে লগে সেইসকলে সেইদিনা চকু পানী এটোপাল মুচিব আইও মানুহটো আছিল ইমান দিন দুআখৰ ভাগৱতকে শুনিব পালোঁ এতিয়া গ'লগৈ আৰু বেচা হয় আৰু যিকেইটাই খুব বেয়া পোৱা মানুহ সেইকেইটাই আকৌ পেটে পেটে কি ক'ব জানো ভালে হ'ল বেটা মৰিলে ভালে হ'ল হয়নে তেনেকুৱা আৰু গতিকে মোক বাৰু বেয়া পোৱা মানুহ এতিয়ালৈ মই পোৱা নাই অসমত মই ঘূৰি ফুৰি মই ক'তো মোক বেয়া পোৱা মানুহ আজিলৈ মই পোৱা নাই ভগৱানক চিন্তি আৰু ময়ো কাকো বেয়া পোৱা নাই আজিলৈ হয়নে সেইকাৰণে ঘোষাত মাধৱদেৱে লেখা নাই আপুনিয়ে আপোনাৰ শত্ৰু আপুনিয়ে আপোনাৰ বন্ধু আপুনি আপোনাৰ মিত্ৰ আপুনিয়ে আপোনাৰ ৰাখে মাৰে গতিকে মই বা আপুনি আমি কাৰো বেয়া কৰিব নালাগে বেয়া কৰিলেহে বেয়া পাব হয়নে গতিকে আমি সকলোৱে সমিলমিলভাৱে শাস্ত্ৰ ভাগৱত শুনি উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতীসকলক যদি দুটি জ্ঞান বিলাই দি থৈ যাওঁ এই মোৰ ব্যাখ্যাৰ জৰিয়তে যদি কোনোবা ল'ৰা ছোৱালী দুটি জ্ঞানী হয় তেওঁলোকৰ মাক বাপেকক শান্তি দেই তেওঁলোকৰ শহুৰ শাহুৰক কোনোবা দুজনীয়ে মোৰ ব্যাখ্যা শুনি যদি শান্তি দিয়া হয় তেনেহ'লে নিশ্চয় তাৰ পৰা ময়ো পুণ্য অকণমান পাম ভাগৱতে আমাক বুজাই আছে গোবিন্দ ইৰা মাধৱে বুলন্ত শুনা প্ৰাণ সখী নাহি আন অদভূত প্ৰাণৰ কাতৰ ব্ৰহ্মকৰ অপহাৰিলা দ্ৰোণ সুত দশ দিশ দেখা দহিয়াশয় সেই মহাব্ৰহ্মীবৰ ব্ৰহ্মস্তক ব্ৰহ্ম সায়কে সংহাৰ কৰিও সখী সতৰ শুনি হয় বসাচি আচন্ত ভৈলন্ত উলাসিতয়তি জীৱ মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান্ধী এতিয়া আগৰ ফাঁকিটোত কৈ গ'ল আচত্ব আচত্ব মানে হ'ল বৰজোৱালী ভাষা অসমীয়াত ক'বা হ'লে আচৰিত আজি অৰ্জুনে আচৰিত পাইছে বাপৰে বাপ দেখিছা গুৰুদ্ৰোণই কয় ১ নম্বৰ শিষ্য মোকেই বুলি কয় কিন্তু হ'লেওতো এই পাত অস্ত্ৰ মোক নিশিকালে কিন্তু তেওঁৰ পুত্ৰক এই পাত অস্ত্ৰ বেছিকৈ শিকাই থৈ গ'ল কি আচৰিত মহৎ গুণ আছে হয় আৰু সেই পাত অস্ত্ৰ নাশ কৰা পৃথিৱীত কাৰো ক্ষমতা নাই স্বয়ং ভগৱন্ত কৃষ্ণৰ লগত আছে বুলি আজি যেনিবা তাক বাধা দিব পৰা ক্ষমতা এটা উলিয়ালে কিন্তু আমাৰ নিচিনা লোকসকলে তাক বাধা দিব পৰা ক্ষমতা নাই সেইকাৰণে এয়াই হ'ল গুৰু দেখিছে সকলো শিকালে কিন্তু পুতেকক এপদ বস্তু বেছিকৈ শিকাই থৈ গ'ল হয়নে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰে নম এইটো এটা আৰু মই যি গুৰুৰ পৰা নাম শিকিছিলোঁ প্ৰথম দৰং জিলাত শিকিছোঁ ডিম্বেশ্বৰ দাস মোৰ গুৰু হয়নে বায়ন গায়নৰ খোল শিকিছিলোঁ সূত্ৰাম বায়নৰ ঠাইত তাল টোল শিকা সেইবোৰ গুৰু বা বেলেগ কিন্তু মই দৰং জিলাত নাম শিকি লৰালি কালত দৈঙাল নাম বা এইবোৰ দিহানাম শিকোঁতেই তেতিয়া মোক গুৰুৱে কৈছিলে এয়া গোটেইকেইটা এয়া শিকাবা এয়া এপদ নামতি দলবিলাকক নিশিকাবা মই বোলো কাৰণটো সেই পদ শিকালে তোমাক কোনেও নামানা হৈ যাব
গতিকে এটা এটা হাই পাৱাৰৰ বস্তু এটা 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 ৰাখিবা, তেতিয়া তুমি বুঢ়া কাললৈকে তোমাক সন্মান কৰি থাকিব চবেই, হয়নে? কথাটো নোহোৱা নহয় কিন্তু। গতিকে এই গুৰু দুৰ্ণয়ে আজি সকলোবোৰ অৰ্জুনক শিকালে, এপদ মানে এখন বান অশ্বত্থামাৰ বাহিৰে কাকোৱে নিদিলে। গতিকে এতিয়াও নামৰ খেলাৰো এইটো ঠিকেই, এইটোত আপোনালোকে গুৰুক বেয়া পালেও নহয়, নহয়নে বাৰু? এইবাৰ মই শিকোৱা বায়ন এজনে কৈছে, গুৰু আপুনি এইখিনিয়ে মোক দিয়ক আৰু। মই দিম দে সদৌ শেষত আৰু দি নাযায়, মই কি কৰিম? কিন্তু এতিয়াই দিবলগীয়া নাই, মই পেটে ভাবিছোঁ, কাৰণ এতিয়াই দিলে মোক অমান্য কৰিব, সিহঁতে নামানিবই। আচল বস্তু সেইটোৱে, খোলৰ আচল বস্তু এটা আছে, নামৰ আচল বস্তু এটা আছে, এটা আছে আৰু বস্তু, হয়নে? গতিকে এয়াই হ'ল শাস্ত্ৰ ভাগৱতত আমাক বুজাই আছে পৰম প্ৰভু ভগৱন্ত কৃষ্ণই আজি অৰ্জুনক কৈছে। যেতিয়া অৰ্জুনে ক'লে, সখী গুৰু দুৰ্ণ মোৰ ইমান প্ৰিয় গুৰু আৰু তেওঁৰ মই ইমান প্ৰিয় শিষ্য, তথাপি এইখন বান বা ইপাত অস্ত্ৰ মোক কিয় নিশিকালে? আজি কৃষ্ণই কৈছে, সেই পাতো যদি তোমাক শিকাই দিয়া হয়, তুমি আৰু আগতে দুৰ্ণক অমান্য কৰিলা হয়। আৰু আজি কুৰুক্ষেত্ৰৰ ৰণত তুমি অস্ত্ৰ এপাত মাৰিছা, সেইপাতে যাই গুৰু দুৰ্ণ ভৰিত যাই সেৱা কৰিছেগৈ প্ৰথমে, আৰু ইয়াত দুৰ্ণই কি কৈছে? জয় হোৱা বুলি কৈছে, হয়নে বাৰু? গতিকে যদি তুমি সকলোখিনি শিকাই দিয়া হয়, সেইদিনা তোমাক সেইটো সন্মান নকৰে আৰু সি আটাইখিনি পালেই আৰু। গতিকে এতিয়া যেনে পৰশুৰাম আৰু কি কয় ভীষ্মৰ যুদ্ধ হৈছিল, সেইকাৰণে আজি কৌৰৱসকলে মানে গপচত আছে। পিতামহ ভীষ্মৰ নিচিনা ডাঙৰ বীৰ পৃথিৱীত আছে নেকি? হয়, কোনো নাই। কাৰণ পৰশুৰাম স্বয়ং অৱতাৰী পুৰুষ পৰশুৰামেও 8 দিন যুদ্ধ কৰি পিতামহ ভীষ্মৰ ওচৰত মানে হাৰি থৈ গুচি গ'ল, হাৰ মানি থৈ গুচি গ'ল। গতিকে তাক যেতিয়া আমি মানে সেনাপতি পাতিলোঁ, তেতিয়াহ'লে মোৰ কিহৰ ভয়? ৰাজা দুৰ্যোধনৰ আজি এনেকুৱা মানে নিৰ্ভয়বাদী, হয়। কাৰণ যেতিয়া অম্বালিকা অম্বিকা তিনিজনী ৰজাৰ জীয়েক আছিল, আৰু অন্তত ৰূপৱতী তিনিজনী, কিনুই অপৰ ৰূপকন্যা বৰ্ণনন যায়, স্বৰ্গ মৰ্ত্য পাতালত হেন কন্যা নাই। ইমান ধুনীয়া ৰূপৱতী তিনিজনী ছোৱালীৰো স্বয়ম্বৰ পাতিছে। আগৰ যুগত তেনেকুৱা স্বয়ম্বৰ আছিল নহয়, হয়। এতিয়া যুগতহে নাইকিয়া হ'ল। এতিয়া আগৰ যুগৰ নিয়ম থকা, এতিয়াও যাৰ ঘৰত দেখাই শুনাই ভাল সুন্দৰ ছোৱালী, এই স্বয়ম্বৰ পাতিলে হয় আকৌ, হয়, স্বয়ম্বৰ পাতিলে হয়। এই তেতিয়া স্বয়ম্বৰত যায়, যেতিয়া সকলো গ'ল, হাজাৰ হাজাৰ লোকসকল যাই উপস্থিত হৈছেগৈ, হোৱাৰ লগে লগে তিনিওজনীয়ে 3ডাল মালা লৈ, চন্দনৰ মালা লৈ মানে সমাজৰ মাজক আহিছে। তেওঁলোকে ইচ্ছা কৰি কাক চামিবই বহিব। তেতিয়া ভীষ্ম এটা ডেকা ল'ৰা, তেতিয়া ডেকা ল'ৰা ভীষ্মটোৱে দেখি ছোৱালীকেইজনীৰ ৰূপত ব্যাকুল হ'ল। কিন্তু ইয়াৰ আগমুহূৰ্তত মৎস্যগন্ধা ৰজাৰ ওচৰত ভীষ্মই প্ৰতিজ্ঞা কৰিল নহয়, তেতিয়া আছিল তেওঁৰ নাম দেৱব্ৰত, হয়নে? যেতিয়া সত্যৱতীক তেওঁৰ পিতৃলৈ বিয়া কৰিবৰ কাৰণে যায়, তেতিয়া মৎস্যগন্ধা ৰজাই ক'লে, মই তোমাৰ পিতৃক মই ছোৱালী দিব নোৱাৰিম, কাৰণ তুমি এটা পুত্ৰ আছা, মোৰ নাতিয়ে কোনোদিনে ৰজা হ'ব নোৱাৰিব। সেইদিনা ভীষ্মই এটা বৰ ডাঙৰ প্ৰতিজ্ঞা কৰিলে, মই জীৱনত ৰজা নহ'ম। তেতিয়া আকৌ মৎস্যগন্ধা ৰজাই ক'লে, তুমি ৰজা নোহোৱা সঁচা, তুমিতো বিয়া কৰিবা, বিয়া কৰাৰ পাছত যেতিয়া তোমাৰ ল'ৰা এটা হ'ব, সেই ল'ৰাটোৱে মোৰ নাতিকেইটাৰ পৰা ৰাজ্যখন কাঢ়ি ল'ব। তেতিয়া ভীষ্মই ক'লে, আৰু 2 নম্বৰ প্ৰতিজ্ঞা মই কৰিলোঁ, জীৱনত মই বিয়া নাপাতিম। সেইকাৰণে তেওঁৰ নাম ভীষ্ম হ'ল। এই তেতিয়া অম্বালিকা অম্বিকা তিনিগৰাকী ছোৱালীকে মানে স্বয়ম্বৰৰ পৰা হৰণ কৰি লৈ গুচি আহিল। হৰণ কৰি লৈ আহি তেওঁৰ ভাতৃ হ'ল মানে বিচিত্ৰ বিজয় আৰু চিতাংগদ।
বিচিত্ৰ বিজয়ক দিলে অম্বালিকাক আৰু চিতাংগদক দিলে অম্বিকাক। এতিয়া তেওঁ কণা লাগিল সেইখিনিতে, পাহৰি গ'ল বেচাৰা, ঈশ্বৰে ভুল কৰিলে। কাৰণ যদি কেনেবাকৈ ডাঙৰ কেইজনীক আগে ভায়েকহঁতক দিয়া হয়, এতিয়া ভায়েকহঁতকে আৰু সৰুজনীও দিব পাৰে, কোনোবা এটাক, দুজনী হৈ যাওক নহয় বাৰু। কিন্তু কণা লাগি গ'ল, সৰুকেইজনীক যেতিয়া আগতেই দুইটাকে দিলে, বাকী ৰ'ল ডাঙৰজনী। এতিয়া ডাঙৰজনী বাকী ৰ'ল যেতিয়া, এতিয়া ডাঙৰজনীয়ে কৈছে আপুনি মোক বিয়া কৰক। এতিয়া কৈছে মই বিয়া কৰিব নোৱাৰিম নহয়, মোৰ প্ৰতিজ্ঞা আছে, মই জীৱনত বিয়া নকৰিম। কৈছে মোৰ নিচিনা এজনী ৰূপৱতী নাৰী তুমি ক'ত পাবা? কৈছে ৰূপৱতী থূপৱতী প্ৰশ্নই নাই, মই বিয়াই নাপাতোঁ। তেনেহ'লে বিয়া নাপাতে যদি মোক আনিলে কিয়? এই যে কম ডাঙৰ কণা লাগিল। এই তেতিয়া গৈ তেওঁৰ গুৰু আছিল পৰশুৰাম, পৰশুৰামক ক'লেগৈ। পৰশুৰামে ক'লে ভীষ্মৰ লগত যুদ্ধ কৰি হ'লেও মোৰ বাক্য মানি তোমাক বিয়া কৰাব বাধ্য কৰাম। অম্বাক ক'লে ব'লা। অম্বাক লৈ আহি ভীষ্মৰ ওচৰত উলিয়াই দিলে। দি পৰশুৰামে ক'লে তুমি মোৰ শিষ্য। বোলে অঁ মই শিষ্য। এতিয়া তুমি অম্বাক তুমি বিয়া কৰিব লাগিব। কৈছে মই বিয়া নকৰোঁ, মই জীৱনত বিয়া নকৰোঁ। তেনেহ'লে তুমি কিয় অম্বাক ৰাখিলা? এতিয়া যদি সিহঁতকেইটাই যদি ডাঙৰ এগৰাকীক বিয়া কৰি থ'লে হয়, সৰুগৰাকীক কোনোবা এটা আকৌ বিয়া কৰিলে হয়। কৈছে এইখিনিতে গুৰুদেৱ মোৰ কণা লাগি গ'ল, মই খাওঁতকৈ মানে সিহঁতৰ বয়স অনুযায়ী মিলাই দুইজনী ছোৱালী মানে দুইটা সৰু ভাইকে মই দি দিলোঁ, ডাঙৰজনী ৰৈ গ'ল। মোৰ এইখিনিতে ডাঙৰ ভুল আৰু কণা লাগি গ'ল মোৰ, গতিকে মই বিয়া নকৰোঁ। কৈছে কৰিব লাগিব। কৈছে নকৰিম, নকৰিবা, তোমাক যুদ্ধ কৰি হৰুৱাই হ'লেও বিয়া পাতিয়ে দিম তোমাক, হয়নে? ত্ৰিদশ কৌটি দেৱতাসকলে আজি যুদ্ধখন চাই আছে, ব'লা নহ'লে এয়া ফিল্ডত। হয়, ক'ত যুদ্ধ কৰিব? বোলে এয়া হেৰি ঔজাৰী ফিল্ডখনতে যাওঁ, হয়নে? তেনেকৈ আৰু ফিল্ডখনতে কোৱা মাতা কৰি ডাঙৰ যুদ্ধ হৈছে। হয়, যুদ্ধ কৰাৰ যুদ্ধত অহাৰ লগে লগে পিতামহ ভীষ্মই পৰশুৰামক সেৱা কৰিছে, গুৰুদেৱ আজি গুৰু আৰু শিষ্যৰ যুদ্ধ হ'ব, মোৰ দুখ ভুল অপৰাধ সকলো ক্ষমা কৰি মোক আশীৰ্বাদ দিয়ক। আশীৰ্বাদ দিয়ক বুলি কৈছে যেতিয়া কল্যাণ হওক বুলি ক'বাই লাগিব, বিজয় হওক বুলি ক'বাই লাগিব, জয় হওক বুলি কিবা এটা ক'বাই লাগিব নহয়, নহয় বাৰু। এতিয়া মোক যদি কোনোবা এজনী ছোৱালীয়ে সেৱা লয় কল্যাণ হওক, বা কোনোবা গাভৰু ছোৱালীয়ে সেৱা লোৱাৰ লগে লগে কওঁ মনপুত্ৰ স্বামীয়েতি পাওক, কোনোবা এজন ল'ৰাই সেৱা কৰাৰ লগে লগে ভাল আশীৰ্বাদ এটা দিবাই লাগিব, মুখত আহিবই, আপুনি আহিব, নহয়নে বাৰু? এই তদু পৰশুৰামৰো আহি গ'ল বিজয় হোৱা। 8 দিন যুদ্ধ কৰি ভীষ্মক পৰাজয় কৰিব নোৱাৰি পৰশুৰাম নিজে পৰাজয় হৈ গুচি গ'ল। সেইকাৰণে আজি দুৰ্যোধন ৰজাই মানে বুকু ফিন্দাই কৈ আছে, পৰশুৰাম এটা অৱতাৰী পুৰুষ হৈ পিতামহৰ লগত 8 দিন যুদ্ধ কৰি হাৰ মানিলে, গতিকে তাক আমি সেনাপতি পাতি ল'লোঁ। 5 পাণ্ডৱ কি বস্তু এতিয়া আমাৰ, হয়নে? কিন্তু নহয়, কৃষ্ণ যাৰ সৰ্বসিদ্ধি তাৰ, হয়নে? দেৱঋষি নাৰদে প্ৰভু ভগৱন্ত কৃষ্ণক সুধিছিলে এতিয়া কৌৰৱ আৰু 5 পাণ্ডৱ কাৰ জয় হ'ব বাৰু যুদ্ধখনত, মোক অকণমান বুজাই দিয়কচোন, হয়নে? তেতিয়া কৃষ্ণই কৈছিলে কৃষ্ণ যাৰ সৰ্বসিদ্ধি তাৰ। হয়, তাৰমানে ভগৱান যাৰ সৰ্বসিদ্ধি তাৰ। সেইকাৰণে কৈছে আপুনি বাৰু কাক ভাল পায় কওকচোন। দেৱৰ্ষি নাৰদে সুধিছে, কৈছে ভকতে ভাল পায় যাক, মই ভাল পাওঁ তাক, হয়নে? এতিয়া আমাৰ এইসকল সমাজস্থলীত যিমান বহি আছে, বৃদ্ধৰ পৰা বৃদ্ধা শিশুলৈ, শিশুৰীলৈ, এইসকল আজি পৰম ভকত। এইসকল ভকতে 1 নম্বৰতে মোক ভাল পাব লাগিব, হয়নে? যদি মোক সকলোৱে ভাল পাইছে বা পাব, তেনেহ'লে ভগৱানৰ ওচৰত মই ইমান খাতি কৰি থাকিবলগীয়া নাই, ভাল পাওক বুলি, এনেই ভাল পাব। হয়, আৰু যদি এইসকল ভকতে মোক বেয়া পায়, দীঘল খাই পৰি যদি ভগৱানক কওঁ মোক ভাল পাওক, নাপাব। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল ভকতে ভাল পোৱা কাম কৰিবা শিকক। ভকতৰ মুখত কি বাক্য আহে জানে? সত্য বাক্য সদায় আহে। হয়,
কল্যাণ কৰক। কল্যাণ মানে কি? আমাৰ ল'ৰা ছোৱালীসকলে কিছুৱে বুজি নাপায়। কল্যাণ যেনেকৈ আমি বহুত কথা কৈ লৈ যায় ইত্যাদি শব্দ এটা কওঁ, এই কল্যাণ শব্দটো তেনেকুৱা। তাৰমানে গোটেই পৃথিৱীখনত তুমি জন্ম লৈ মনুষ্যৰ জন্মত কোন লাইনত থাকিলে তুমি চিৰদিন শান্তি পাবা, তাকে কয় কল্যাণ। অকল্যাণ কাৰোবাক যদি অভিশাপ দিয়ে অকল্যাণ হওক। অকল্যাণ মানে এইখন পৃথিৱীত আৰু তাতকৈ দুখী নাই আৰু, অশান্তি জীৱ নাই আৰু। যি মানুহে জন্ম লৈ ঘূৰি আছে এনে মানুহ অসমত মই দুই এটা পাইছোঁ। প্ৰভু কেতিয়া মাৰি নিয়া, ইমান অশান্তিত কি থাকিম আৰু, দেখিছেনে? তাৰমানে তেওঁ ভিতৰত জ্বলি আছে, কিবা এটা ডাঙৰ দুখত জ্বলি আছে। হয়, এতিয়া নিজক নিজে যাই মৰি যায়গৈ। কি কাৰণত মৰে? এনেকুৱা অন্ধকোপত পৰি গ'ল, এন্ধাৰ, এয়াই পৃথিৱীত জীয়াই থকা কোনো সত্য নাই, তেওঁ উত্তৰ উলিয়াই লৈ। গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল ভুলতো নিজে মৰিম বুলি কোনোদিনে নাভাবিব। ভাৱ, হয়নে? ভাৱেই ভগৱান, ভাৱেই পাপ, ভাৱেই পুণ্য। কাৰণ মানে 100 কোটি জন্ম এই যে নিজে নিজে মৃত্যু হোৱা লোকসকলে কেতিয়াও সংগ নাপায়। গতিকে কোনোদিনে আমাৰ ভাবিবাই দিয়া নাই। গতিকে ভাৱ বুলি কোৱা বস্তুটো কেনেকুৱা বস্তু, হয়নে? তাৰ এটা মই অকণমান আগুৱাই গৈছোঁ। যেনেকৈ 5 পাণ্ডৱে বনৰ মাজত গৈ যেতিয়া ঘূৰি ফুৰে, এদিন এনেধৰণে সন্ধ্যা সময়ত যায় মোকালমুনি আশ্ৰম পালেগৈ। মোকালমুনি আশ্ৰম পোৱাৰ লগে লগে তেতিয়া যুগত আম লগা দিন নহয়, অদিনত এইডাল মস্ত আম লাগি পকি আছে। কাৰো চকুত নপৰি দ্ৰৌপদীৰ চকুত পৰি গ'ল, হয়নে? আমাৰ আইসকলৰ চকুবিলাক খুব কাঢ়া নাই, ছোৱালী সোপাটো আৰু কাঢ়া, খুব কাঢ়া। ক'ৰবাত এটা চেপত যদি লেউটেঙা সোমাই থাকে তাকো দেখিব ছোৱালী মানুহ চকুৱে, ল'ৰা মানুহে নেদেখে। কাৰণ আমি ল'ৰালি কালত বা ছোৱালীৰ লগত আমি অকলে এইবিলাক খানা খাই ফুৰা মানুহ, নহয়নে? আমি একো নেদেখাটো ছোৱালীসকলে চাই দেখিব, ইটো আমুক আছে, পা 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 পাৰিম আৰু তেতিয়া। তেতিয়া দ্ৰৌপদীয়ে দেখিলে এইটো অদিনত লগা বঢ়িয়া পকাম, পা 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 অৰ্জুনে পাৰি দিলে। পাৰাৰ লগে লগে দেখে যে আমটো বৰ ডাঙৰ আম। তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিল, এই সময়ত যদি কৃষ্ণ ওলোৱা হয় সাতোটাই খাব পাৰিলোঁ হয়, বৰ আম এইটো, ধুনীয়া আম, হেৰা মাতাচোন। দ্ৰৌপদী ক'লে, দ্ৰৌপদীয়ে কৃষ্ণ কৃষ্ণ বুলি চুমৰণ কৰাৰ লগে লগে কৃষ্ণ আহি আগত উপস্থিত হ'ল। হয়, কৃষ্ণই কৈছে তোমালোকক বহুত বিপদত মই উদ্ধাৰ কৰি ফুৰিলোঁ, কিন্তু এতিয়া মই আৰু উদ্ধাৰ কৰিব নোৱাৰিম, এইবাৰ তোমালোকে সমূল অংশে ভস্ম হ'বা। বোলে কাৰণটো এইখন হ'ল মোকালমুনি আশ্ৰম। এতিয়া সন্ধ্যা স্নান কৰিবৰ কাৰণে মোকালমুনি গৈছে, স্নান কৰি আহি এই আমটো পাৰিব খাব, আকৌ কালিলৈ এটা আম লাগিব তেওঁ খাব, এইটোৱে। গতিকে এতিয়া মোকালমুনি আহি আমটো পাৰা দেখিলে তোমালোকক সাপ দি ভস্ম কৰিব, গতিকে মই যাওঁগৈহে, তোমালোকে কি কৰা কৰা বুলি যেতিয়া কৃষ্ণ ওলাল, ৰাজা যুধিষ্ঠিৰে দীঘল খাই পৰি কৃষ্ণৰ চৰণত ধৰিলে, আমাক উদ্ধাৰ কৰক, ৰক্ষা কৰক, হয় নেকি? তেনেহ'লে এটা কাম কৰা, এই পোনে পোনে আমটো তলত থৈ দিয়া, থৈ দি আপোনালোকৰ সকলোৰে ভাৱৰ কথা কওক, আমটো যায় নিজে নিজে যায় লাগি যাবগৈ। হয়, তেতিয়া আমটো থৈ ৰাজা যুধিষ্ঠিৰক ক'লে, তোমাৰ ভাৱটো কোৱাচোন। তেতিয়া ৰাজা যুধিষ্ঠিৰে ক'লে, মোৰ ভাৱটো বনবাসৰ পৰা গৈ ভাই দুৰ্যোধনক কৈ যেনে তেনে কিবা অকণমান মাটি সম্পত্তি লৈ তাতে বসবাস কৰিম আৰু জীৱনত কাৰো লগত হাই কাজিয়া নালাগোঁ আৰু। হাই কাজিয়া লগা কি ফল আজিয়ে বুজিয়ে পালোঁ এতিয়ালৈ। এই বুলি কোৱাৰ লগে লগে আমটো মাটিৰ পৰা ডাং খাই ওপৰলৈ আহিলেই নহয়। হয়, তেতিয়া ভীমক ক'লে, তোমাৰ ভাৱটো কোৱা। ভীমে ক'লে, মই দিনে ৰাতিয়ে সদায় ভাবি আছোঁ, মানে বনবাসৰ পৰা যাই মহাযুদ্ধ পাম আৰু যিদিনা দুঃশাসনৰ বুকুখন ফালি পেলাই তেজ খাম, সেইদিনাই মই শান্তি লাভ কৰিম। তেতিয়া আম আৰু ওপৰত আহি গ'ল। সঁচা কথা, সি ভাবি থকাটোকে। অৰ্জুনক কৈছে, তুমি ভাবাটো কোৱা। অৰ্জুনে কৈছে, এই জীৱনত মা নিজত হানি কৰা গৰাকী যদি কৰ্ণ, যিদিনা মই কৰ্ণক বধ কৰিব পাৰিম সেইদিনা মই শান্তিৰে ভাত খাব পাৰিম। এই আম আৰু ওপৰত গুচি গ'লগৈ। হয়, নকুলক ক'লে, তোমাৰ ভাৱটো কোৱা। নকুলে ক'লে, মই সদায় ভাবি আছোঁ বনবাসৰ পৰা যায়
এনেকুৱা এটা যজ্ঞ পাতিম, শিশুৰ পৰা বৃদ্ধা ঋষিমুনি বামন সদনৰ পৰা চাণ্ডাল মেলচলৈ মই পদূলিত ভৰি ধুৱাম। সেইদিনাই মোৰ জন্ম লোৱা সাৰ্থক হ'ব। আম আৰু ওপৰত গুচি গ'লগৈ, হয়নে? দেখিছে ভৰি ধোৱা কিমান ডাঙৰ সম্পদ। কিন্তু এতিয়া আমাৰ ভাগৱতত আকৌ কিছুমান জেগাত, আমাৰ মৰিগাঁও নগাঁৱত, ওপৰ আচামত নহয়, লোৱাৰ আচামতো নহয়, ভাল। এয়া এই আমাৰ মৰিগাঁৱতো আপোনালোকে এইপিনে পাব, এইপিনে ভোৰাগাঁও, এই লাওভোঙা টাওভোঙা এইবিলাকত বহুত নিয়ম নীতি আছে। তাৰ বাহিৰে সিদিনা এটা জেগা আমাৰ ইয়াতে গৈছোঁ, নাম নকওঁ বাৰু, শুনিলে বেয়া পাব। তাৰ পাছত তেতিয়া আম আৰু ওপৰলৈ গুচি গ'ল, নকুলে কোৱাৰ লগে লগে। আৰু সহদেৱৰ পাল পৰিলে। সহদেৱে ক'লে, মই বনবাস খাটি গৈ গোটেই হস্তিনা নগৰত এনেধৰণৰ এটা ভোজ পাতিম, নিজে 12খন ব্যঞ্জনেৰে ৰান্ধি সকলোকে যিদিনা মই এসাঁজ ভাত খুৱাম, সেইদিনা মোৰ জন্ম লোৱা সাৰ্থক হ'ব। আৰু গ'ল। এই গৈ আম লাগে আৰু ঘূৰি আছে আৰু ঠাইডাল আৰু দেখিছে। দ্ৰৌপদীক ক'লে, দিয়া তোমাৰটো কোৱা। তেতিয়া দ্ৰৌপদীয়ে ক'লে, মই সদায় ভাবি আছোঁ অন্য নাৰীয়ে এটা স্বামী পায়, মই 5টা স্বামী পাইছোঁ, কম ভাগ্যৱতী মই। এই 5টা স্বামীক মই কেনেকৈ সন্তুষ্ট কৰিম, মই তাকে সদায় ভাবি আছোঁ। আম একে কোবাই আহি মাটি গড় ওলালে আহি, হয়নে? ওলোৱাৰ লগে লগে ভীমে গদাডাল লৈ এই কাজি কঁকাল ভাগি গুদা কৰিম মই। এই মিছা কথা কৈছে। স্বয়ং কৃষ্ণ য'ত আছে তাতো এই মিছা কথা মাতে, হয়নে? গতিকে কলি যুগৰ আগত মিছা কথা মাতা মানুহ এজনী আছিলে, কোন? সেইজনী নামে দ্ৰৌপদী। হয়, এই সকলোৱে ধৰা ধৰি কৈছে, ভীমে বোলে নহ'ব, এই মাৰিবাই লাগিব। তেতিয়া কৃষ্ণই দ্ৰৌপদীক ক'লে, তুমি সঁচা কথা কোৱা যদি আম লাগিবগৈ, আৰু নক'লে আম নালাগিব। আৰু এইয়া মোকালমুনি আহি আছে, যদি মোকালমুনি আহি পায় তোমালোকক সাপ দি ভস্ম কৰিব। এই তেতিয়া দ্ৰৌপদীয়ে কৈছে, যিদিনা মোৰ স্বয়ম্বৰত কৰ্ণই গৈ ধনুপাত দাঙিছিলে, সেইদিনা কৰ্ণৰ ৰূপটো দেখি মোৰ গোটেই মন প্ৰাণ চব কিনি লৈ গ'ল। মই ভাবি আছিলোঁ তেওঁক স্বামী পাম, কিন্তু দুৰ্দশা কৃষ্ণৰ কথা মতে তেওঁক সুতপুত্ৰ বুলি কোৱা হেতুকে তেওঁ ধনু নাভাঙিলে বা ধনু মৎস্যভেদ নকৰিলে। গতিকে এতিয়া মই গা পা ধুই মূৰ চুটি বোলে সেন্দুৰৰ ফুটটো ল'ব বিচাৰিলে আইনাখনত মোৰ ফটোটো নাহি কৰ্ণৰ ফটোটোহে আহে, হয়নে? এইবাৰ ভীমে কৈছে, এইবাৰ মোক কোনেও নধৰিবি। 5টা স্বামীও নহয়, আৰু এটা লাগে, এই কাজি টঙনিয়াই শেষ কৰিম মই। তেতিয়া সকলোৱে বুজাই বঢ়াই কৃষ্ণই ক'লে, কৰ্ণক যে সদায় স্বামী পাবৰ কাৰণে বিচাৰি আছে, তাৰো এটা কাৰণ এদিন ওলাবগৈ, তোমালোকে চিন্তা নকৰিবা, হয়নে? আৰু এই সত্য কথা কোৱাৰ লগে লগে আম যায় খাটাককৈ লাগি গ'ল। আৰু এইকাৰণে আমাক আজি এইখিনিত কৈছে, ভাবে পাপ ভাবে পুণ্য। আমুকক কথা সেয়াই ভাগ কৰিব পৰা হয়, এই ভাৱটো যদি আহিল পুণ্য আহিল। আমুকাক যদি কাটিবলৈ মাৰিব পৰা হয়, এই ভাৱটো যদি আহিল পাপে পালেই। গতিকে কোনোদিনে আমি উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকলক ভাগৱতৰ জৰিয়তে মই আহ্বান কৰিছোঁ, আপোনালোকে কোনোদিনে বেয়া ভাৱ কাৰো প্ৰতি নল'ব। গোবিন্দ গোবিন্দ। ইৰা মহাবলে ব্ৰহ্মাস্ত্ৰ লাগি শিপিলন্ত ব্ৰজ বান বঢ়িয়া। ব্ৰহ্মাণ্ড লৰিল পৰিল বজত বজৰম যেন সন্ধান দুয়ো ব্ৰহ্মবান ভয় লয়ে কথা ন যেন সূৰ্য ব্ৰহ্মী দুই তিনি জগত
যেন পলয় জুই ইয়ে ৰাম মাধৱে বুলন্ত দেখি সখী মিলি লক্ষ্যই অপ্ৰজাৰ কৃষ্ণৰ বচনে অষ্টকতে খনে কৰিল বীৰে সংহাৰ এতিয়া আমাক দেখুৱাইছে সেই লোকসকল কৃষ্ণৰ ওচৰত অৰ্জুনে সদায় শৰণ পকি আছে কি শৰণ গুৰু মানি আছে হয় আমিও যদি সদায় জ্ঞানীসকলক গুৰু মানি যাওঁ তেনেহ'লে আমি সকলো বিপদৰ পৰা আমি নিস্তাৰ পাম সেইকাৰণে আমাক কৈছে ভাৰতৰ মধ্যতো আছে অনেক দোকানী নিচিনি কিনিলে মাল ঘটিব বিঘিনি ভাৰতৰ মধ্যত অনেক দোকানী মানে কি দোকানী গুৰুসকল হয়নে এই ৰাম জৈতে তৈতে নাথাকৈ নাম মহাৰত্ন অসাধু মন্তই ৰাখে কৰি মহা যত্ন নাম বুলি কোৱাটো ৰত্নটো য'তে ত'তে নাথাকে তাক যিসকল সাধু যিসকল বৈষ্ণৱ সেইসকলৰ ভাণ্ডাৰটোত থাকে হয় লোভ মোহ কাম ক্ৰোধ যাৰ নাই মতি শিশৱক গুৰু মানি পাই দিব্যগতি লোভ মোহ কাম ক্ৰোধ যাৰ আছে মতি শিশৱক গুৰু মানি যায় অধুগতি গতিকে সাৱধান গুৰু মানে মানিবাও আমি চিনি ল'ব লাগিব যদি কোনোবাই মানে গুৰুটো তেওঁই যদি অসৎ তেওঁই যদি লোভী হয় ছটা ৰিপুক তেওঁ দমন কৰিব পৰা নাই লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য এই ছটা ৰিপু সেইকাৰণে স্বামী বিবেকানন্দন দেৱে লিখিছে এইৰা লোকসকল আপুনি এখন বৰ ধুনীয়া সুন্দৰ বাৰী বনাইছে বঢ়িয়া কল লগাইছে দেই কিছুমান অমৃত সাগৰ কিছুমান মালভোগ বৰ ভাল ভাল জাতৰ কল লগালে কিন্তু আটাইবোৰ কলে মানে দিল পেলাই আছে কিন্তু মনত ৰাখিব আপোনাৰ বাৰীখনত 6টা হাতী আছে আৰু 6টা হাতী যদি আপুনি ভালদৰে বান্ধিব পৰা নাই তেনেহ'লে বাৰীত কল খাম বুলি আশা কোনোদিনে নকৰিব হাতী উদং হ'লে কলবোৰ খাই ভাগি গুদা কৰিব দেখিছেনে এই 6টা হাতী তাৰমানে আমাৰ ৰিপু 6টা দিলে আৰু আজি যে আমি ভাগৱত শুনিছোঁ আমাৰ ইয়াত অমৃত সাগৰ কল মালভোগ কলৰ পুলি সোমালে ধুনীয়া কিন্তু এই 6টা মানে ৰিপুক আমি দমন কৰিব পাৰিব লাগিব 1 2 নম্বৰত আৰু এটা দিছে সেই লোকসকল আপুনি ইমান ধুনীয়া এখন ধুনীয়া বাৰী বনাইছে বাৰীখনত আঙুৰ আপেল নানা ৰকমৰ ধুনীয়া গছ পুলি লগাইছে কিন্তু মনত ৰাখিব আপোনাৰ ঘৰত 2টা ছাগলী পোৱালি আছে এটা বগা এটা কোলা যদি ছাগলী পোৱালি 2টা ভালদৰে আপোনাসকলে বান্ধিব নাজানে এই বাৰীখন ধ্বংস কৰিব নহয়নে বাৰু যেনেকৈ এতিয়াও আমাৰ কোনোবা এজনে 2 বিঘা 3 বিঘা বাৰী এখন বনাক সৰু ছাগলী পোৱালি বুলি বোলে এতিয়া এৰি দি থওক গছ পুলি আজি 2টা কালি 2টা খাই খাই সি শেষ কৰিব ছাগলী এনেকুৱা সেইটোৱে দেখুৱাইছে বাৰীখন কোনখন আমাৰ এইখন নিজৰ দেহ বাৰী হয় আমি ভাগৱত নাম হৰিনাম হৰি কীৰ্তন সাধুৰ সংগ লোৱাৰ লগে লগে আমাৰ এই দেহটোত ধুনীয়া ধুনীয়া আপেল কমলা মানে পুলিবোৰ হৈ যায় কিন্তু বগা ছাগলী পোৱালিটোৰ নাম কি জানে লোভ লোভটোৰ নাম বগা ছাগলী পোৱালি আৰু কোলা ছাগলী পোৱালিটো হ'ল কাম আমাৰ প্ৰত্যেকৰে নাৰী পুৰুষৰ কাম শক্তি এটা আছে কাম শক্তি নহ'লে পৃথিৱী নচলে কিন্তু আমাৰ লোকসকলৰ প্ৰত্যেকৰে গাত 35 কেজি পৰা ধৰক 70 কেজি ওজনৰহে আমাৰ গাত বল আছে কিন্তু আমাৰ প্ৰত্যেকৰে হৃদয়ত থকা কাম শক্তিটো 7টা হাতীৰ বল আছে
তাক আপোনালোকে এনেই দমন কৰিব নোৱাৰে। যেনেকৈ এটা হাতীৰ মাওতে কমাৰশালত লৈ যায় এডাল লোহাৰ গেজেং বনাই লৈ আহিল, কাণতে লগাই দি যেতিয়া সানি দিব, হাতীটোৱে আটা পিটা পাৰি মাওতটোৱে যি কয় তাকে কৰি ফুৰিব, হয়নে? তাৰ নাম কি? অংকুশ। সেইকাৰণে আমাক কৈছে আমিও সকলোৱে এডাল জ্ঞানৰ অংকুশ বনাব শিকিব লাগিব। এই জ্ঞানৰ অংকুশডাল কিন্তু কমাৰশালত নবনায়, এইয়া বনায়। হয়, ভোমোৰাৰ সংগত গৈ গোবৰুৱাই মধু কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। এদিন এটা গোবৰুৱা এটা ভোমোৰাই সখী পাতিলে আৰু গোবৰুৱাটোৱে ভোমোৰাটোক আমন্ত্ৰণ কৰিলে। পাছদিনা ভোমোৰাটো গোবৰুৱা গৃহলৈ গ'ল। যোৱাৰ লগে লগে এই গোবৰুৱাটোৱে অন্তত পাপ কৰাৰ ফলত এইটো জন্মত গোবৰুৱা জন্ম পায়। গোবৰ ভেৰ খুচৰি খুচৰি আহাৰ খাই আছে। সেই আহাৰকে আনি ভোমোৰাৰ আগত দি কৈছে সখী খাওক আৰু বেয়া নাপাব। কিন্তু ভোমোৰাইটো গোবৰ ভেৰ আহাৰ কোনোদিনে খাই পোৱা নাই, বেচেৰা খাব নোৱাৰিলে। নোৱাৰি ক'লে অহা কালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ, মোৰ গৃহলৈ যাব। পাছদিনাখন গোবৰুৱাটো ভোমোৰা গৃহলৈ গ'ল। যোৱাৰ লগে লগে এই ভোমোৰাটোৱে গোবৰুৱা সখীয়েকক লগত লৈ বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত ওলালেগৈ। আৰু ইটো ফুলত সিটো ফুলত সিটো ফুলত পৰি পৰি এই ভোমোৰাটোৱে ফুলৰ ৰস খাই ফুৰিছে। বহুত টাইমৰ পাছত গোবৰুৱাটোৱে দেখিলে সখীয়ে বাৰু ফুলবোৰত যে মুখ দি ফুৰিছে, কি পায়, ময়ো এটা ফুলত মুখ দি চাওঁচোন। এই বুলি সূৰ্যকান্তি ফুল এটাতে মুখ দিলে। মুখ দিয়াৰ লগে লগেতো বৰ মিঠা, বৰ মজা পালে। পাই মুখখন আৰু বেছিকৈ দবাই দিলে। দবাই দিয়াৰ লগে লগেই বেলিও বহিল, ফুলটো জাপ গ'ল, গোবৰুৱাটো তাতে সোমাই ৰ'ল। পাছদিনা ৰাতিপুৱা বিক্ৰমাদিত্য ৰজাৰ মালি আহি ফুল ছিঙি লৈ যাওঁতে সেই ফুলটোকো লৈ গৈ ৰজাক দিলেগৈ। ৰজাই ঈশ্বৰ সেৱা গুৰু মন্ত্ৰ জপ কৰি লাহেকৈ সেই ফুলটো মাথাত ল'লে। মাথাত লোৱাৰ লগে লগে তেওঁ এজন গুণী জ্ঞানী সাধু মহন্ত ৰজা। তেওঁৰ মাথাত লোৱাৰ লগে লগে গোবৰুৱাৰ সকলো পাপ নাশ হৈ গ'ল। তাৰ পাছত গৈ যেতিয়া গংগাত স্নান কৰাৰ লগে লগে এই গোবৰুৱাটোৱে ভেলটো পেলাই থৈ আত্মাটো বৈকুণ্ঠলৈ গুচি গ'ল। সেইটোকে কৈছে ভোমোৰাৰ সংগত গৈ গোবৰুৱাই মধু কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। এই লোকসকল, আমি এটি এটি গোবৰুৱা বুলি ধৰি লওক। আমি যদি ভোমোৰাৰ লগত সখী নাপাতোঁ তেনেহ'লে ইহকালে পৰকালে গোবৰ ভেৰ খুচৰি খুচৰি আহাৰ খাই পুৰোঁতে জন্ম যাব। হয়, আমি ভোমোৰাৰ লগত সখী পাতিব শিকিব লাগিব। এতিয়া বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান কোনখন জানে? এইখন। আজি যে এই মহাভাগৱত অনুষ্ঠানটো ঔজাই ফিল্ডত চলি আছে, এয়াই হ'ল বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান। আমি ফুলৰ ৰসকে খাই আছোঁ। আকৌ এতিয়া গোবৰ ভেৰ কোনটো বিচাৰি লওক। এয়া যে ভাগৱত এয়া গৈ আছে নহয়, গোসাঁইসকল কিছুমান, এয়া ক'ত সোমাবগৈ জানে? গোবৰ ভেৰত সোমাবগৈ। এতিয়া ৰেহাই নাই আৰু, হয়নে? গতিকে আমি গোবৰ ভেৰতে জন্ম, গোবৰ ভেৰতে থাকিব লাগিব সঁচা। কিন্তু তাৰ পৰা ওলাই যদি এনেধৰণে বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত আমি ফুলৰ ৰস খাব শিকা হয়, তেনেহ'লে চাৰিটা কাম হ'ব। প্ৰথম কামটোৱে হ'ব ফুলৰ ৰস খাব পাৰিম। দ্বিতীয়ত আমি বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিম। তৃতীয়ত আমি গংগাত স্নান কৰিব পাৰিম। আৰু চতুৰ্থত বৈকুণ্ঠক যাব পাৰিম। গতিকে আজি এই দেখাত ভাগৱতৰ আখ্যানটো গৈ আছে, চাৰিটা ভাগে আমাক বুজাই দি গৈ আছে। দেখাত দেখুৱাই দি আছে অস্বস্থমাৰ শিৰোমণি, হয়নে? কিন্তু শিৰোমণি কেনেকৈ শিৰোমণি হ'ব এই কথাখিনি ক'ব যাওঁতেই চাৰিটা ভাগে আমাৰ দেহ মাৰ্গত বুজাই দি গৈ আছে। পঞ্চভূতি দেহা, শীত অপ তেজ মৰুদ্বম, হয়নে? আৰু 24টা তৎ, 5টা কৰ্মেন্দ্ৰিয়, হাত ভৰি গুহলিংগ মুখ, 5টা জ্ঞানেন্দ্ৰিয়, নাক কাণ চকু জিভা তৎ, মন বুদ্ধি চিত, 17 3টা গুণ, লোভ মোহ কাম ক্ৰোধ মদ মচৰ্য 6টা ৰিপু। আৰু যিদিনা আই গৰ্ভৰ পৰা আহিব ওলাওঁ, আৰু সেইদিনা প্ৰভু ভগৱন্তে ক'লে আৰু 2টা সম্পত্তি লৈ যোৱা। তাৰ নাম কি প্ৰভু মই সোধা হৈছিল।
তেতিয়া কাণে কাণে কৈছে এটা নাম কাল এটা নাম মায়া লৈ যোৱা হয়নে তেতিয়া শুনি বৰ ভাল পালোঁ কিন্তু এতিয়া পদে পদে বিঘিনি ঘটোৱা বস্তুটোৰ নামে হ'ল কাল আৰু মায়া সাৱধান হওক হয়নে গতিকে চাই চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত আমি সাৱধান হোৱাটো পৰম কৰ্তব্য গোবিন্দ ৰান্ধনিক দেখিয়া খেদিয়া ধৰিল যেন হৰিণক বাঘে লাগতে আনি ৰথত পেলাই বিপখক মহাৰাগে চাৰি হাত ভৰি এক ঠাই কৰি বান্ধিল অন্ত টানি টানি নকাটি নিজক লৈ যান্ত টানিয়া কুপিলন্ত চক্ৰ পানী কেনে অংগীকাৰ কৰা নষ্ট ভস্ত হুয়া তুমি মহাবীৰ ইটো পুত্ৰবধি অধমদিজক কৃষক নকাটা শিৰ ক্ৰোধে আৰকত আখি অজুনৰ নিদিলা একো সিদ্ধান্ত দ্ৰৌপদীৰ আগে দুজনক নিজক অধকোচাই পেলাইল এতিয়া চা কথাৰ পাক পাক গৰৈ মাছৰ 18টা নাক গৰৈ মাছৰ জানো 18টা নাক নহয় আমাৰ নিচিনাই নাক এটা ফুটা দুটা হয়নে কিন্তু 18,000 ভাগৱতৰ শ্লোকৰ পাকে আমাক 18 প্ৰকাৰে বুজাই আছে অৰ্জুনে এতিয়া প্ৰতিজ্ঞা কৰিল দ্ৰৌপদীৰ আগত তুমি চিন্তা নকৰিবা তোমাৰ 5টা পুত্ৰ মোৰ যিজনে কাটি নিছে তাৰ মূৰটো কাটি আনি মই দিম আৰু নহ'লে মোৰ হাতবোৰ নৰকত পৰিব সেইকাৰণে আমাক কৈছে আন্দা মুন্দা কোনেও শপত খাই নুফুৰিব হয় আন্দা মুন্দা প্ৰতিজ্ঞা কৰি নুফুৰিব এদিন ফেলা হ'ব এতিয়া কৃষ্ণই জানে অস্বস্থমা অমৰণ কিন্তু অৰ্জুনেতো নাজানে সেইকাৰণে অস্বস্থমাক ধৰাৰ লগে লগে আজি অৰ্জুনক কৃষ্ণই কৈছে দিয়া সখী তুমিতো প্ৰতিজ্ঞা কৰি আহিছা মূৰটো কাটি দিম বুলি দিয়া ডিঙিটো কাটি পেলোৱা কাটেহে কাটে ডিঙি কাটা নাযায় তোৰ ঘূৰ বিপদত পৰি গ'ল এই তেতিয়া ক'লে ইয়াক হাতে ভৰিয়ে বান্ধি লোৱা ব'লা দ্ৰৌপদীৰ আগতে দিওঁগৈ কি কৰে চাওঁ তেতিয়া লগে লগে আনি দ্ৰৌপদীৰ আগত দিয়াৰ লগে লগে দ্ৰৌপদীয়ে দেখি একদম মানে এনেকুৱা আহি গ'ল হেৰা মোৰ 5টা পুত্ৰ মৰোঁতেই মই মানে সহ্য কৰিব পৰা নাই ইমান সুখ ইমান তাপে মোক মানে আৱৰি লৈ আছে কিন্তু অস্বস্থমা হ'ল গৌতমী মানে ব্ৰাহ্মণীৰ সন্তান আৰু গৌতমী এটিয়ে পুত্ৰ এই পুত্ৰটো যদি মৰি যায় গৌতমী এই পৃথিৱীখনত কান্দি কান্দি বিলাই নোহোৱা হ'ব
গতিকে নালাগে কাটিবা, ইয়াক এৰি দিয়ক, এৰি দিয়ক। এই যে 5টা পুতেক কাটাৰ পাছতো তেওঁ তাক কৈছে কি এৰি দিয়া নাকাটিবা। এইটো কিমান জ্ঞান দেখুৱালে, সহ্য গুণৰ জ্ঞান দেখুৱালে, ধৈৰ্য গুণৰ জ্ঞান দেখুৱালে, ক্ষমা গুণৰ জ্ঞান দেখুৱালে, হয়নে? দয়া গুণৰ জ্ঞান দেখুৱালে। এতিয়া আমাৰ আই মাতৃসকলক দেখুৱাইছে, এয়া হ'ল দ্ৰুপদী জ্ঞান, আপোনালোকে ল'ব, দেখিছে হয়নে? সেইকাৰণে আমাৰ নাৰীসকলৰ কৈছে, আমাৰ ছোৱালীসকলে বুজি লওক, কেইটা বস্তু আপোনালোকৰ লাগে জানে? এইকেইটা বস্তু যদি আমাৰ ছোৱালীসকল বোৱাৰীসকলে যদি ভালদৰে বান্ধি ল'ব জানে, এইখন পৃথিৱীত তোমালোকৰ কোনোদিনে দুখে নাহে, সদায় শান্তি আহিব। 1 নম্বৰত, ছোৱালী হওঁতে ছোৱালী কালত মাক বাপেকৰ অন্তৰত আঘাত নিদিবা, এইটো পালন কৰিবা। কৃষ্ণ জয় জগন্নাথ, ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, সৌভাগ্যৱতী হওক কৃষ্ণ। আৰু যিদিনাই বিয়া সোমাবা, আমাৰ ছোৱালীসকল মনত ৰাখিবা, স্বামীৰ লগত কথাই কথাই জবাব দি তৰ্কাতৰ্কি কোনোদিনে নকৰিবা, এইটো 1 নম্বৰ। যদি স্বামীৰ লগত কথা কটাকটি কৰি যদি জবাব দিয়া, তেনেহ'লে তোমাৰ অশান্তি তুমি মাতি আনিলা আৰু কামত আহিলে আৰু পঞ্চতংগত। এয়া মনত ৰাখিবা ছোৱালীসকলে, হয়। আকৌ বিয়া হোৱা 5 দিনাখনৰ পৰা কোনোদিনে নিজৰ বাপেক মায়েকৰ ঘৰৰ গুণ গাই তোমাৰ স্বামীক নুশুনোৱাবা। তুমি যদি তোমাৰ মাক বাপেকৰ গুণ গাই সেইখন ঘৰ ভাল, এখন ঘৰ বেয়া যদি তুমি ক'লা, তোমালোকৰ সংসাৰখনত জুই লাগি আহি আছে, হয়। 1 2 গ'ল। 3 নম্বৰত, কোনোদিনে স্বামী বা শহুৰ শাহুৰক আঘাত পোৱা বাক্য কোনোদিনে নক'বা। যদি কোৱা তেনেহ'লে মন কৰিবা নহয়, সূতা ছিগিলে জইন দিব পাৰে, মন ছিগিলে জইন দিব নোৱাৰে, হয়। 1 2 আৰু 3 গ'ল। 4 নম্বৰত, মানে যিদিনাই বিয়া হ'বা সেইদিনাৰ পৰা নাৰীগৰাকীয়ে সদায় মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি, মানে কোনোদিনে যাতে এই স্বামীক সুস্থ সবল ধুনীয়া সুন্দৰ কৰি ৰাখোঁ। স্বামী যেতিয়ালৈ তোমালোকৰ সুস্থ সবল হৈ থাকিব, নাৰী অভাৱ বুলি কোৱা বস্তু পৃথিৱীত একোৱেই নাই, হয়নে? আৰু 5 নম্বৰ, নিজৰ পুৰুষ কণা হওক, কোজা হওক, খৰা হওক, পেঙুৰা হওক, আপুনি বিয়া কৰোৱাৰ লগে লগে সেইজনে হ'ল তোমাৰ স্বামী। তাতকৈ বহু ধুনীয়া ধুনীয়া ল'ৰা বা বেলেগ মানুহ দেখিলেও কোনোদিনে তোমাৰ মন বিচলিত নকৰিবা। এই 5টা গুণ তৈয়াৰ কৰিবা, তুমি তোমাক সদায় স্বামীয়ে দেৱতাৰ নিচিনা সন্মান কৰি, শহুৰ শাহুৰে দেৱতাৰ নিচিনা তোমাক সন্মান কৰি সেই গৃহখনত ঠাই দি থাকিব, হয়নে? এতিয়া মন কৰকচোন, যিজনী ছোৱালীয়ে ভাবে মই এখন ঘৰত বিয়া হৈ আহিছোঁ, যেতিয়া মই এইখন ঘৰত গোসানী হৈ থাকিম, তেনেহ'লে গোসানী হোৱা কৰ্মটো কি? কোনেও বেয়া পোৱা কাম কৰিব নালাগিব, হয়নে? সকলোৱে ভাল পোৱা কাম যেতিয়া আপুনি কৰিব, সকলো গৃহখনে তোমাক গোসানী বুলি মানিবই। এতিয়া মন কৰক, ধৈৰ্য, সহ্য, ক্ষমা, দয়া, 4টা বস্তু। ধৈৰ্য ধৰিব লাগিব, কোনোবাই বেয়া কথা এটা কৈছে ধৈৰ্য ধৰিব লাগিব, কোনোবাই কিবা এটা কৈছে সহ্য কৰিব লাগিব, কোনোবাই কিবা এটা কৈছে ক্ষমা দিব পাৰিব লাগিব, কোনোবাক দেখিলে দয়া কৰিব শিকিব লাগিব। এই 4টা গুণ ৰাখিবা নাৰীসকলে। এই 4টা গুণ যেনিবা পুৰুষসকলৰো লাগে, হয়নে? তেনেহ'লে সেইজনী ছোৱালীয়ে ইহকালে পৰকালে চিৰদিন সৌভাগ্যৱতী হৈ জন্মত মানে পৰিচালিত কৰিব শিকিব বা পাৰিব। গোবিন্দ গোবিন্দ।